CBSEৰ দশম দ্বাদশ পৰীক্ষাৰ বাবে কেতিয়া মুকলি হ'ব এডমিট কাৰ্ড শীঘ্ৰেই দশম আৰু দ্বাদশ বৰ্ড পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰিব কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে অৰ্থাৎ CBSE লাখ লাখ ছাত্ৰ-ছাত্ৰী এই আপডেটৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে নিয়মীয়া ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ বিদ্যালয়ৰ পৰা এডমিট কাৰ্ড লাভ কৰিব আনহাতে ব্যক্তিগত ছাত্ৰ-ছাত্ৰীয়ে CBSEৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড ইতিমধ্যে পৰীক্ষাৰ কেন্দ্ৰত প্ৰৱেশৰ বাবে এডমিট কাৰ্ড আটাইতকৈ গুৰুত্বপূৰ্ণ নথি হিচাপে স্বীকৃতিপ্ৰাপ্ত এডমিট কাৰ্ড অবিহনে পৰীক্ষাৰ হলত প্ৰৱেশৰ অনুমতি দিয়া নহ'ব সেয়েহে পৰীক্ষাৰ দিনা ছাত্ৰ-ছাত্ৰীয়ে নিজৰ লগত এডমিট কাৰ্ড থকাটো নিশ্চিত কৰিব লাগিব পিছে কেতিয়া দিয়া হ'ব এডমিট কাৰ্ড জানুৱাৰীৰ শেষৰ ফালে অথবা ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে এডমিট কাৰ্ড মুকলি কৰাৰ সম্ভাৱনা আছে যেহেতু 2024 বৰ্ষত 5 ফেব্ৰুৱাৰীত এডমিট কাৰ্ড প্ৰদান কৰা হৈছিল আনহাতে 2023 বৰ্ষত 8 ফেব্ৰুৱাৰীত মুকলি কৰা হৈছিল এডমিট কাৰ্ড উল্লেখযোগ্য যে দুইটা বছৰতে পৰীক্ষা আৰম্ভ হৈছিল ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা অৰ্থাৎ 14 পৰা 17 ফেব্ৰুৱাৰীলৈকে এই ভিত্তিত 2025 চনৰ এডমিট কাৰ্ডৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত প্ৰদান কৰাৰ সম্ভাৱনা প্ৰকট এডমিট কাৰ্ডত পৰীক্ষাৰ লগত জড়িত সকলো গুৰুত্বপূৰ্ণ তথ্য থাকিব আৰু এইবোৰত ছাত্ৰ-ছাত্ৰীৰ নাম ৰোল নম্বৰ পৰীক্ষাৰ কেন্দ্ৰৰ ঠিকনা পৰীক্ষাৰ তাৰিখ আৰু সময় আদি সবিশেষ তথ্য সন্নিৱিষ্ট কৰা হ'ব কেতিয়া পাব এডমিট কাৰ্ড পৰীক্ষাৰ প্ৰায় এসপ্তাহ পূৰ্বে CBSE এডমিট কাৰ্ড মুকলি কৰে 2025 বৰ্ষৰ পৰীক্ষাৰ বাবেও 26 জানুৱাৰীৰ পিছত যিকোনো সময়তে এডমিট কাৰ্ড মুকলি কৰিব ব্যক্তিগত নিয়মীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে পদ্ধতি অনুযায়ী নিয়মীয়া ছাত্ৰ-ছাত্ৰীয়ে নিজৰ স্কুলৰ পৰা এডমিট কাৰ্ড লাভ কৰিব আনতে ব্যক্তিগত ছাত্ৰ-ছাত্ৰীয়ে CBSEৰ অফিচিয়েল ৱেবছাইটৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব নিউজ ডেস্ক ৰিপৰ্ট নিউজ এছাম হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকচনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম সিমেন্ট ফ্যাক্টৰী ডাঙৰ ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লান্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকচনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন সাৰ্ভিসৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিংক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 second floor opposite Guwahati Refinery main gate Nunmati